নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী যুৱতীৰ সোমবাৰে নিশা 9:30 বজাত ঘটে এই ৰহস্যজনক দুৰ্ঘটনাটো দ্ৰুতবেগী এল্টো বাহনে খুন্দা মাৰে পথৰ কাষৰ ৰেলিং আৰু বৈদ্যুতিক খুঁটাত দুৰ্ঘটনাগ্ৰস্ত এল্টোখনত আছিল 4 যুৱকসহ যুৱতীগৰাকী মৃত 24 বছৰীয়া নিহা দাস নামৰ যুৱতীগৰাকীৰ ঘৰ ফটাহিলামবাৰীত গাড়ীখনৰ চালকৰ আসনত আছিল কায়ুম সৈয়দ নামৰ এজন যুৱক গাড়ীখনত আছিল পাৰবিন সোনি অক্ষয় জালান উমৰ সৈয়দ এই তিনিজন যুৱক নিচাসক্ত অৱস্থাত তীব্ৰ বেগত গাড়ী চলাইছিল কায়ুম সৈয়দে কুমাৰপাৰা পাঁচালিৰ পৰা উজান বজাৰৰ বেলিভি অভিমুখে গৈ আছিল গাড়ীখন দুৰ্ঘটনাৰ পূৰ্বে কুমাৰপাৰাৰ এখন চাহ বিপণীত লুডু খেলি আছিল নেহা পাৰবিন অক্ষয় আৰু উমৰে আৰু সেই সময়তে কায়ুম সৈয়দ নামৰ যুৱকজনে বাহনখন লৈ গৈছিল বিপণীখনলৈ 4 বন্ধু বান্ধৱীক বেলিভিউলৈ ফুৰাবলৈ নিয়াৰ প্ৰস্তাৱ দিছিল কায়ুমে বেলিভিউলৈ যোৱাৰ পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো এখন ৰিক্সাক বচাবলৈ গৈ নিয়ন্ত্ৰণহীন হৈ পথৰ কাষৰ ৰেলিং আৰু বৈদ্যুতিক খুঁটাত খুন্দা মাৰে বাহনখনে পাছফালৰ আসনৰ বাওঁফালে বহি থকা নেহা দাসৰ ঘটনাস্থলীতে মৃত্যু ঘটে ঘটনাৰ পাছত একাংশই উত্তম মধ্যম সোধাই চালক কায়ুমক দুৰ্ঘটনাৰ লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অক্ষয় জালান উমৰ সৈয়দ আৰু পাৰবিন সোনিয়ে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে নেহাৰ মৃতদেহ বাহনখন জব্দ কৰাৰ লগতে চালক কায়ুমক গ্ৰেপ্তাৰ আৰক্ষীৰ পৰৱৰ্তী সময়ত পাৰবিন সোনি নামৰ যুৱকজনক আটক কৰে আৰক্ষীয়ে এই পৰ্যন্ত পলাতক হৈ আছে অক্ষয় জালান আৰু উমৰ সৈয়দ সুৰাপান কৰি তীব্ৰ বেগত গাড়ী চলোৱাৰ কথা আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে চালক কায়ুম সৈয়দে দুৰ্ঘটনাত পতিত হোৱা বাহনখন আছিল কায়ুমৰ বন্ধু আকাশ নামৰ এজন যুৱকৰ আমি যেটো আহি পাইছো মানে সব পানবাজাৰ দিকৰ পৰা এখন 4চকীয়া বাহন আৰু পিছত এই ছোৱালীজনী বহি আছিল তো গাড়ীখন হয়তো সিগনেলৰ কাৰণে না কি হ'ল তেওঁলোকে মানে তাতে ৰ'ব লগা হোৱাত হয়তো ৰাইট সাইডে ডিভাইডাৰত মানে ড্ৰাইভাৰৰ যেটো সাইড থাকে এটো লগাই দিলে কিন্তু মানে ড্ৰাইভাৰৰ যেটো সাইড ইয়াত লাগিছে ছোৱালীজনী পিছত বহি আছে কিন্তু এটা ঘটনাটো কেনেকৈ কি হ'ল এটো তদন্ত কালতহে কেজন আছিল তাত মানে আমি তো এজন পাইছো লগত তেওঁক থানাত লৈ যোৱা হৈছে আৰু এজন তাতে ওচৰৰ মানুহে কৈছে যিখিনি মানুহ তাতে স্পটত পাইছো আমি এজন পলাই যাব বুলি কৈছে কি নাম ছোৱালীজনী নিহা দাস বুলি এটা গম পাইছো এইটো এল্টো টাইপ গাড়ী হ'ব 4চকীয়া বেলেগ গাড়ী খুন্দোৱা নাই নিজে এই যেটো মাজৰ ডিভাইডাৰ থাকে না ৰাইট সাইডে গাড়ীখন খুন্দিয়াই তাতে ৰৈ আছে আৰু ছোৱালীজনী আমি স্পটতে এনেকৈ পাইছো আৰু চালকে হয় না এতিয়া তেওঁ লগতে থকা হয় এজন পাইছো আৰু মানুহ তেওঁৰ নামটো গম পোৱা নাই জানিব তেওঁ মানে আমি সোধপোছ কৰোঁতে একো কোৱা নাই তেওঁ অলপ অবাক হৈ আছে মানে কিবা ড্ৰিংকিং সিংকিং কৰিছিলে এইটো আমি টেষ্ট কৰিলেহে গম পোৱা যাব তেওঁক অলৰেডি থানাত লৈ যোৱা হৈছে ওলাইছিল আহি মাকে ফোন কৰোঁতে ক'লে যে মই অলপ কিবা এটা খাই আহিম বুলি কৈ আৰু তাৰপিছত আৰু অহা নাই তাৰপিছত আৰু পিছত আমি গম পালোঁ এই থানাৰ পৰা এনেকুৱা ফোন কৰিলে তেতিয়া আমি ওলাই আহিলোঁ আৰু ইয়াতে আহি পেলাই পূৰা শেষেই হ'ল তাইৰ লগততো মই কথাই পতা নাই আজি তাইতো কেইটামান বজাত আহিছিলে এইটো মইতো ৰাতিপুৱাই ওলাই যাওঁ মাকে গম পাব এইটো কথাটো তাৰমানে দিনত তাই টিউশ্যন থাকেতো টিউশ্যন থাকোঁতে আজি কিন্তু টিউশ্যন এডভান্স ওলাই গৈছে এডভান্স ওলাই আহিছে আৰু তাই মই সেইকাৰণে মাকক আহি 8:30মান বজাত খুজিলোঁ এতিয়া টিউশ্যন পৰা নাহে নেকি কৈছে এই ফোন কৰিছোঁ এই কিবা এটা খাই আহিব টিউশ্যনৰ পৰা শেষ কৰি হ'লে ঠিক আছে তেতিয়াহ'লে তাই স্কুটিখন লৈছিলে স্কুটিখন এতিয়া ক'ত থৈছে তাইতো এক্সিডেণ্ট হৈছে গাড়ীত হৈছে গতিকে এতিয়া কথা হ'ল কি এই মই লগৰ কোনোবা আছে নেকি চাব আহিছোঁ স্কুটিখন ক'ত ৰাখি থৈ আহিল মানে গাড়ীত মানে আগে পিছে লগৰ লগত যায় নেকি লগৰ লগত সেনেকুৱা যাই বুট কৰোঁ হয় সেনেকুৱা যাই বুট কৰোঁ এনেতো ৰাতি বেছি বাহিৰত নাথাকে আজি ধৰক এতিয়া নিশা নহয় এনেকুৱা তাই ধৰক 10টা 10:30 তাইত বাজেই গতিকে আৰু ইমান ভাবিব লগা নাছিল আৰু আমাৰ মানে ডিগ্ৰী ফাইনেল এই 2026ত তাই ক্লিয়াৰ হ'লে হয় আৰু ৰিজাল্ট দিবই আৰু কোন কলেজত পঢ়ে তাই পঢ়ে আমাৰ আৰ.জি. বৰুৱা ৰাধাদেৱ তাইৰ লগত কোন আছে এইটো গম নাপাওঁ ঘৰত স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে মানে দুজন যুৱক আৰু আছিলে পলায়ন কৰিছে এজন ড্ৰাইভাৰ ধৰিছে এনেকুৱা আমি গম এনেকুৱা হ'ব পাৰে
আর তাইৰ বন্ধু বান্ধৱ বেছি এই বন্ধু বান্ধৱী গতিকে আৰু বন্ধু বান্ধৱীবিলাক এতিয়া কলেজৰ বন্ধু বান্ধৱী নে স্কুলৰ বন্ধু বান্ধৱী সেইটো মই ইমান ক'ব নোৱাৰিম জেনেৰেলি এই উজান বজাৰৰ এইটো চাইডত খাব আহে এই হোটেল চোটেলবিলাক যে তাতে খাব আহে টিউশ্যন তাই কৰি এই মুহূৰ্তত পাণবজাৰ থানাৰ পৰা সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত প্ৰিয়ব্ৰত ইতিমধ্যে এজনক আটক কৰা হৈছে নিশাৰ ভাগতে চালকজনক আটক কৰা হৈছে শেহতীয়াকৈ এজন বন্ধু পাৰবিন সোণী নামৰ যুৱকজনক আটক কৰা হৈছে এতিয়া পলাতক হৈ আছে অক্ষয় জালান আৰু উমৰ শহীদ নামৰ আন দুজন বন্ধু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু কি তথ্য লাভ কৰা হৈছে বেলি ভিউলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈছিল বাহনখন হয় জয়ন্তৰ নিশা প্ৰায় 9:30 বজাত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাটোৰ মৃত্যু হোৱা নেহা দাসৰ পৰিয়ালে বৰ্তমান সময়ত গোন্ধ পাইছে গভীৰ ৰহস্যৰ কাৰণ যি 5জন যুৱক 4জন যুৱক আৰু এগৰাকী যুৱতী অৰ্থাৎ 5জনকৈ ব্যক্তি এইখন বাহনত মোৰ পাছফালে দৰ্শকসকলে যিখন বাহন দেখি আছে এই এল্টো বাহনখনত আৰোহণ কৰি আছিল বা উঠি আছিল কিন্তু সেই দুৰ্ঘটনাটোৰ পাছত মাথো আচলতে নেহা দাসৰহে মৃত্যু হ'ল বা অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল কিন্তু আন কেইজন যুৱক সম্পূৰ্ণ সুস্থৰূপে কেনেধৰণে থাকিল বা তেওঁলোকৰ কোনো ধৰণৰ আঘাতৰ চিন কিয় নাথাকিল আৰু সমান্তৰালভাৱে দুজনকৈ যুৱকে কিয় সেই স্থানৰ পৰা পলায়ন কৰিব লগা হ'ল এই কথা বতৰাসমূহে নিশ্চয়কৈ এক আচলতে সন্দেহৰ প্ৰশ্ন বৰ্তমান সময়ত তুলিছে আৰু আনফালে যদি চোৱা হয় তেন্তে টিউশ্যন কৰিবলৈ ওলাই অহা নেহা দাসে কেনেধৰণে আহি আচলতে কায়ুম চৈয়দৰ বাহনত উঠিল বা কায়ুম চৈয়দে লৈ অহা বাহনখনত উঠিল আৰু বেলিভিউলৈ আচলতে আগমন কৰিল বা বেলিভিউ দিশে গমন কৰিল এই কথা বতৰাসমূহ যথেষ্ট আচলতে ৰহস্যঘন হৈ পৰিছে গতিকে পৰিয়ালৰ মাজতো বৰ্তমান সময়ত সন্দেহৰ বীজ ৰোপণ হৈছে বা পৰিয়ালৰ গোটেই ঘটনাটো আচলতে সন্দেহৰ চকুৰে চাইছে যিহেতু নিশা প্ৰায় 8:30 বজাত আচলতে কমাৰপাৰৰ এখন হোটেলত বা এখন বিপণীত আচলতে তেওঁলোক আছিল বা পাৰবিন সোণী নামৰ যিজন যুৱক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু আনহাতে মৃত যুৱতীগৰাকী নেহা দাস নামৰ যুৱতীগৰাকী আছিল আৰু তাৰ পাছত প্ৰায় 9:30 বজাৰ দুৰ্ঘটনাৰ সময়ৰ মাজৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ সেই যিখন বিপণীত তেওঁলোক আছিল তাৰ পাছত যিজন কায়ুম শহীদ নামৰ যুৱকজন আহিল তেওঁলোকে গাড়ীত তেওঁলোকক লগ ধৰিলে দুইজনকে লগ ধৰি গাড়ীখনত বহালে আন দুজন যুৱক উঠিল ইয়ালৈকে আহিল দুৰ্ঘটনা সংঘটিত হ'ল গতিকে সেই তাৰ মাজৰ সময়খিনি আচলতে কেনেধৰণে সংঘটিত হ'ল বা তেওঁলোকে গোটেইকেইজনে সুৰাপান কৰিছিল নেকি ইতিমধ্যে যিজন আচলতে চালক আছিল কায়ুম শহীদ নামৰ যুৱকজন তেওঁ এটা কথা স্পষ্ট কৰিছে বা আৰক্ষীৰ আগত স্বীকাৰোক্তি কৰিছে যে তেওঁ সুৰাপান কৰি আছিল আৰু লগতে থকা পাৰবিন সোণী নামৰ যিজন যুৱক আছে যুৱকজনে এটা কথা আৰক্ষীৰ আগত ব্যক্ত কৰিছে যে গাড়ীখন যথেষ্ট স্পীডত চলাইছিল কায়ুম শহীদ নামৰ যুৱকজনে গতিকে এই কথা বতৰাসমূহৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেওঁলোকে মদ্যপান কৰিছিল বা অতি দ্ৰুত বেগেৰে আচলতে বাহনখন চলাইছিল আৰু আনহাতে যদি চোৱা যায় তেন্তে যিজন কায়ুম শহীদ নামৰ যুৱক আছে বা যিজনে আচলতে বাহনখনৰ চালকৰ আসনত আছিল তেওঁ এটা কথা উল্লেখ কৰিছে যে এখন ৰিক্সাক বচাবলৈ গৈ বা এখন ৰিক্সাৰ সন্মুখত আহি যোৱাৰ বাবে আচলতে এই গোটেই দুৰ্ঘটনাটো সংঘটিত হ'ল যাৰ ফলত তেওঁ বাওঁফালে কাটিব লগা হ'ল আৰু তাৰ পাছতে এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হ'ল গাড়ীখনৰ পাছৰ অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ল পাছৰ চিটত যিহেতু নেহা দাস বহি আছিল গতিকে তাৰ ফলতেই নেহা দাসৰ মৃত্যু ঘটিল গতিকে এই কথা বতৰাখিনি সঁচা নে কোনখিনি আচলতে কোনে কেনেধৰণে কথা বতৰাসমূহ কৈছে কোনে সঁচা কথা কৈছে কোনে মিছা কথা কৈছে আৰক্ষীৰ তদন্ত পাছতে গোটেই কথাখিনি পোহৰলৈ আহিব কিন্তু বৰ্তমান সময়ত যদি কোৱা হয় তেন্তে পৰিয়ালৰ ফালৰ পৰা অতি সন্দেহৰ চকুৰে চোৱা হৈছে গোটেই কথা বতৰাখিনি ইতিমধ্যে পৰিয়ালৰ দেউতাক আৰু আত্মীয়সকল আহি পাণবজাৰ আৰক্ষী থানাত আহি উপস্থিত হৈছে আৰু তেওঁলোকে আইনীভাৱে যিসমূহ কাম কাজ কৰিব লাগে বা কাম কাজভাৱে আগবাঢ়িব লাগে এই কাম কাজসমূহত আগবাঢ়িছে হয়তো তেওঁলোকৰ ফালৰ পৰা এখন এজাহাৰো দাখিল কৰা হ'ব আৰু তাৰ পাছৰ সময়ত ইতিমধ্যে যদি চোৱা যায় তেন্তে নেহা দাসৰ আচলতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নচৰদে GMCHৰ মৰ্গত ৰখা হৈছে গতিকে তাৰ পাছতে মৰ্গৰ কাম কাজখিনি কৰা হ'ব তাৰ পিছতে আৰক্ষীয়ে নচৰদে সঞ্জি দিব নেহা দাসৰ পৰিয়ালক গতিকে বৰ্তমান সময়ত তেওঁলোকৰ ফালৰ পৰা যিসমূহ কৰিব লাগে কাম কাজ আৰম্ভ কৰিছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো যে যিহেতু 4জন বা 5জনকৈ ব্যক্তি আছিল গাড়ীখনৰ ভিতৰত গোটেই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত কেৱল এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু থিতাতে নিহত হয় সেই স্থানৰ পৰা দুজনকৈ ব্যক্তি আচলতে সেই সময়ত 3জনকৈ ব্যক্তি পলায়ন কৰিছিল বুলি জানিব পৰা গৈছে যদি চোৱা যায় তেন্তে অক্ষয় জালান উমৰ শৈয়দৰ কথা বৰ্তমান সময়ত পোহৰলৈ আহিছে কিন্তু তাৰ সমান্তৰালভাৱে পাৰবিন সোণী নামৰ যিজন যুৱক আছিল সেই যুৱকজনো কিন্তু সেই সময়ত আচলতে পলায়ন কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু পিছৰ সময়ত আৰক্ষীৰ তদন্তৰ খাতিৰত বা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলতে এইজন যুৱক আৰক্ষীৰ জালত পৰিছে গতিকে ঘটনাটো সংঘটিত হৈছে এজন ব্যক্তি অতি গুৰুতৰভাৱে বাকি কেইজন পলাতক হৈ থকা বাকি কেইজন যুৱকক আটক কৰিব পাৰিলে হয়তো আৰু কিছু তথ্য পোহৰলৈ আহিব প্ৰিয়ব্ৰত এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক